আজি চাই আছে মোৰ ধস ভুলে শুদ্ধ আজি মই গৈছিলোঁ মানুহ এঘৰত জুই দিবলৈ তাৰমানে মোৰ দদৌৰ কি বুলি ক'ম এতিয়া তাৰমানে মোৰ দেউতাৰ মমায়েক এজন ঢুকালে তালৈ গ'লোঁ জুই দিবলৈ সেইকাৰণে দোকানখন আধাতে বন্ধ কৰিলোঁ এতিয়া ভাইটিয়ে হেৰি মুধচ মাৰাৰ কাম লাগিলে মুধচ মাৰাৰ কাম লাগি থকাৰ কাৰণে দোকান খুলিব নোৱাৰিলে মই এতিয়া আহি পাইছোঁহি কেৰ্কেটুৱা পোৱালিটোৱে আমাৰ কুকুৰৰ লগত লুকা ভাকু খেলিছে জুমি জুমি চাইছে এহেঁতি গোটেই মোৰ তামোল শেষ কৰি দিছে দোকান ৰখিবলৈও মানুহ নাই সেইকাৰণে দোকান বন্ধ কৰি গ'লোগৈ এতিয়া আহি আকৌ দোকান খুলি লৈছোঁ কাষ্টমাৰ ঘূৰিয়ে ঘূৰি এই জুই দিয়াৰ পিছত যে কিবা গেছ এটা ওলাই যায় সেই গেছটো সোমাই গ'লে এতিয়া মোৰ ভাত খোৱা সময় হৈছিলে দুপৰীয়া কিন্তু ভাতটো খাবলৈ মন যোৱা নাই অকণমান দেৰিকৈ খাম ৰাইজে গ'ল চাওঁতে চাওঁতে গধূলিয়ে হৈ গ'ল দোকানো বন্ধ কৰিবলৈ হ'ল জেঠিও ঠিক কৈছে কিমাননো মোৰ দোকানখন আপোনালোকক দেখাই থাকিম একো ষ্টাইল নাই তাৰমানে যেতিয়া সোণাৰীলৈ যাওঁ যে বেলেগৰ দোকানবোৰ ইমান ষ্টাইল দেখোঁ ন মোৰ দোকানখনহে কিবা ষ্টাইলে নুঠে ভাবিছোঁ ষ্টাইল এটা দিওঁ বোলো পইচা হ'লেহে দিব পাৰিম গাঁওখন ইমানেই ঠাণ্ডা নহয় গাড়ী ঘোঁৰা মাত একো নাই অকল এতিয়া ভেকুলীয়া তুৰ আছে আৰু কেইদিনমান পিছত বৰ ভকলি পথাৰ মে ধৰ্ণা পৰেগা এতিয়া উইচিং আৰু ভেকুলী মাত আৰু বেলেগ গাঁওখনৰ একদম একো মাত চাত নাই মানুহবিলাক হাজিৰা কৰি আহি ঘৰত সোমাইছে ধুনীয়াকৈ গা পা ধুই কিনে জুইশালিত বহিছে ভাত খাব কোনোবাই ইবিধ খাব লাহেকৈ ধুনীয়াকৈ হ'ব আকৌ ৰাতিপুৱা সোনকালে উঠি কামলৈ যাব তো গাঁৱলীয়া মানুহ যে এনেকৈ চলি আছে ময়ো ভাবিছোঁ দোকানখনত ইমান লাভ হোৱা নাই আৰু কিবা এটা হাতত লৈ ল'ম নেকি আকৌ ভাবিছোঁ আৰু কিবা কিবি ভাবিয়ে আছো ভাবি তালু ওলাই গৈছে একো ঘটিডাল কৰিব পৰা নাই একদম দোকানত আছে ডিজে এটা দোকানত এটা আছে ঘৰত এটা আছে দুটা ডিজে থাকিও ইমান মনে মনে বহি থাকিবলগীয়া হৈছে মোৰ কি হৈছে যেতিয়াই একদম ফূৰ্তি কৰি দিওঁ পিছদিনাখন আকৌ নতুন চিন্তা এটা আহেই আজি যদি পুৰা হাঁহি ফূৰ্তি কৰি আজি দিনটো পাৰ কৰি দিওঁ নহয় পিছদিনাখন কিবা হেডেক এটা আহি যায় সেইকাৰণে ফূৰ্তি কৰিবলৈ মন নোযোৱা হয় কিনো এটা টেনশ্যন ওলাই থাকে টেনশ্যন ফ্ৰীকৈ একদম থাকিবলৈ তাৰমানে ডাঙৰ হৈ অহাৰ পৰা বিয়া পাতাৰ পৰা টেনশ্যন ফ্ৰীকৈ থাকিবলৈ পোৱাই নাই ডেকা কালত প্ৰেম ভাল পোৱা টেনশ্যন নিজৰ ভাল পোৱা ছোৱালীজনীক বেলেগে লৈ যাব বুলি চাকৰি টেনশ্যনটো গুলি মা ভাল পোৱা ছোৱালীজনী বেলেগে লৈ যাব বুলিহে টেনশ্যন এতিয়া আকৌ সেই বিয়া পতাৰ পিছত ল'ৰা পালি বাপেক হৈ কিনে পইচা দুটকা কেনেকৈ ইনকাম কৰোঁ তাৰ টেনশ্যন ঘৰটো কেনেকৈ চলাওঁ তাৰ টেনশ্যন অসমত যিমান বিয়া পাতা মানুহ আছে গোটেইবিলাকৰ দুখ বেদনাবোৰ আমি তাৰমানে হেৰি কৰিবলৈ কি কয় দুখ বেদনাবোৰ পাহৰিবলৈ মই গ্ৰুপ এটাকে খুলি ল'ম নেকি যেনেকৈ বৰলা সন্থা থাকে এইটো কি সন্থা বুলি নাম দিম বাৰু ইয়াত খালি অকল বিয়া পাতা মানুহবিলাকহে থাকিব পাৰিব দেই গ্ৰুপটোত কি সন্থা বুলি নাম দিলে ভাল হ'ব